বছৰ মুহাকো যদি কেণ্ডিডেট দিয়ে তাৰ কাৰণে খাটিব লাগিব। ইয়াত কোনো ধৰণৰ প্ৰশ্ন যে পাৰ্টিৰ ভিতৰত নুঠিব। তাৰ আগতে প্ৰাৰ্থিত্ব ল'বৰ কাৰণে পুৰা যুঁজিব পাৰিব, কিন্তু প্ৰাৰ্থিত্ব দিয়াৰ পাছত যাতে গছৰ মুহাত পালেও তেওঁৰ কাৰণে খাটিব লাগিব, কোনেও প্ৰশ্ন কৰিব নোৱাৰিব। কোনোবাই প্ৰশ্ন সুধিছিলে যে আমি বহুত দিন ধৰি লাগি আছো, আমাৰ পুৰণি প্ৰাৰ্থীক আপোনালোকে প্ৰাৰ্থিত্ব নিদিলে, পুৰণি কৰ্মীক প্ৰাৰ্থিত্ব নিদিলে, পুৰণি নেতাক প্ৰাৰ্থিত্ব নিদিলে, নতুনকৈ কোনোবা দলৰ পৰা আনি আপোনালোকে প্ৰাৰ্থিত্ব দিলে, তেতিয়াহ'লে আমি কৰিব কি হুলস্থুল কৰিব নোৱাৰিম। আমাৰ পিনৰ পৰা স্পষ্ট কৰি দিয়া হৈছে কেন্দ্ৰীয় কমিটিৰ তৰফৰ পৰা যে যদি কেন্দ্ৰীয় কমিটিয়ে দলৰ স্বাৰ্থত নতুন মানুহকো 2026 চনৰ বিধানসভা নিৰ্বাচনত টিকেট দিয়াৰ সিদ্ধান্ত লয়, তেতিয়াহ'লে নতুন পুৰণি কোনেও উলিয়াব নোৱাৰিব। দলৰ প্ৰাৰ্থীজনৰ কাৰণে কেহে খাটিব লাগিব, আৰু সেই সংকল্প আজি গ্ৰহণ কৰিছে। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে এক সুখবৰ। ডিমৰীয়াৰ তেতেলীয়াস্থিত প্ৰভিন্স কলেজত আৰম্ভ হৈছে 2025-26 বৰ্ষৰ BA প্ৰথম বৰ্ষৰ নামভৰ্তি প্ৰক্ৰিয়া। উপলব্ধ সুবিধাসমূহ লাইব্ৰেৰী, কম্পিউটাৰ লেব, ডিজিটেল ক্লাছৰুম, উপযুক্ত হোষ্টেলৰ ব্যৱস্থা, কেণ্টিনৰ ব্যৱস্থা ইত্যাদি। অভিজ্ঞতা সম্পন্ন শিক্ষকৰ দ্বাৰা শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা প্ৰভিন্স কলেজত নামভৰ্তিৰ বাবে শীঘ্ৰেই যোগাযোগ কৰক 9864032298 অথবা 93650595565 নম্বৰত।